মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুকেইটা বক্তব্য আসলতে চালো তেখেতে কৈছে যে বাংলাদেশী উচ্ছেদ কৰিবলৈ যাওতে কৰবাত খিলঞ্জিয়া মানুহৰ ঘৰত যদি কৰবাত কেতিয়াবা খুন্দা লাগে তেতিয়াহলে সেয়া অকণমান সহ্য কৰিব লাগে তেখেতৰ ভাষাত আৰু তেখেতে কৈছে যে এসময়ত বাংলাদেশী খেদিবলৈ যাওতে বা বিদেশী খেলাৰ নামত 855 জন লোকৰ মৃত্যু হৈছিল গতিকে এতিয়া সামান্য কিবা এটা হলে আসলতে সহ্য কৰিব লাগে কোনোবাই কিবা এটা ৰীল বনালে বুলি আসলতে হেতু ডাঙৰকে কথাটো লব নালাগে বুলি এনেকুৱা ধৰণৰ কথা কৈছে এতিয়া কথা হল ময়ো লখিমপুৰৰে ছোৱালী কেবিৰতে আমাৰ ঘৰ ফুকনহাট আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় কিন্তু কথা হল কি যে আমি কোনকেটা কথাত লাগি আছো আমি এটা ইয়াত কথা কিবাটাও আহিব প্ৰথমতে মই গুনগুন সেটিয়াৰ যি কঠিয়াদৰা বা সেই বাকি দুঘৰ মানুহৰ যি কচুৰ বাৰী বা নেমুটেঙাৰ বাৰী উচ্ছেদ কৰিলে তাৰ ওপৰত দেখাৰ কথা কবলৈ উলাইছো যে কঠিয়া এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তুলিব লাগে নিৰ্দিষ্ট সময়ৰ ভিতৰত পাৰিব লাগে সৰকাৰ প্ৰশাসনে অন্তত কঠিয়াখিনি আমি দেখিছো এইখিনি পইনত উপযুক্ত কঠিয়া হৈ গল আৰু খুব বেছি 2-3 দিনত হয়তো তেওঁলোকে পালে মানে পোৱা হলে সময় পোৱা হলে তেওঁলোকে গুটে কঠিয়াটো উঠাই দিলে গতিকে সৰকাৰখনে 2-3 দিন কমসে কম ৰখিব পাৰিলে দ্বিতীয় কথা নেমুক জাতীয় ফল হিচাপে তেখেতলোকে আখ্যা স্বীকৃতি ঠিকই দিছে কিন্তু সেই নেমুখিনি আমি সকলোৱে জানো এতিয়া নেমু লগাৰ বয়স আৰু অলপ দিনৰ পিছতে নেমুখিনি পইনত হলতে ইচ্ছা কৰিলে সেই নেমুখিনি বা কচু বাৰীখিনিও কমসে কম অকণমান দিন ৰখাই দিব পাৰিলেহেঁতেন কিন্তু তেখেতলোকে নাই ৰখা কিহৰ বাবে নাই ৰখা কাৰণ তাত কিমানটা মুছলমান পৰিয়াল আছে সেই মুছলমান লোকসকলক যিহেতুকে তেওঁলোকে উচ্ছেদ কৰিছে গতিকে তেখেতলোকে মুছলমান লোকসকলকো দেখাব লাগিব যে আপোনালোকক যেনেকৈ আমি উচ্ছেদ কৰিছো ঠিক তেনেদৰে যে এই মানুহসকল ইয়াত জুনে বহি নাথাকক খিলঞ্জিয়া অসমীয়া লোকসকলক আমি উচ্ছেদ কৰিছো সেই কথাটো তেখেতলোকে দেখাবলৈ যাওতে আসলতে এনেকুৱা ধৰণৰ অন্যায় অনীতি কৰিছে ঠিক আছে মানিছো চৰকাৰী মাটিত বহাটো অপৰাধ হৈছে ইতিমধ্যে তেওঁলোকে বহুত বছৰ বহিয়ে আহিছিল যেহেতুকে বা তেওঁলোকে ব্যৱহাৰ কৰি আহিছিল মই ভাবো মানৱীয়তাৰ কথাটো চাই চিতি কিছু বস্তু আসলতে তেনেকৈ তেওঁলোকে পদক্ষেপ লব পাৰিলেহেঁতেন কিন্তু তেখেতলোকে নাই লোৱা এতিয়া কথা হল ৰাজনীতি কোনো কৰা নাই গুনগুন সেটিয়াৰ কঠিয়াখিনিক লৈ বা নেমুটেঙাৰ বাৰীখনক লৈ বা বাকি এই যি মাইনৰিটি মানুহসকলক লৈ এতিয়া তেওঁ কৈছে যে গুনগুন সেটিয়াক লৈ মানে তেওঁ ইনডাইৰেক্টলি ডাইৰেক্টলি দুই ধৰণে কৈছে যে কংগ্ৰেছে বাংলাদেশ বচাবলৈ চেষ্টা কৰিছে এতিয়া মই আসল পইণ্টত বাংলাদেশী কোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আধাৰত তেখেতলোকক বাংলাদেশী বুলি স্বীকৃতি দিছে সেই কথাটো হৈছে সবতকে ডাঙৰ কথা মই এটা কথাই আচৰিত পাওঁ অসমত ইমান বেছি মুছলমান সম্প্ৰদায়ৰ মানে উকিল আছে অধিবক্তা আছে বহুত জনা ব্যক্তি আছে তেখেতলোকৰ এই লোকসকলে আজিলৈকে উলাই আহি ইউনাইটেড হৈ তেওঁলোকে এই কথাটো কেলেই প্ৰতিপন্ন কৰিব পৰা নাই ন্যায়ালয়ৰ যোগেদিও যে উপযুক্ত প্ৰমাণ অবিহনে কাকো বাংলাদেশী কব নোৱাৰিব বিদেশী কব নোৱাৰিব সৰকাৰী মাটিত বহি থকাটো উচ্ছেদ কৰক কিন্তু এই যে বাংলাদেশীৰ টেগটো লগাই দিয়ক প্ৰকৃতপক্ষে যদি এই লোকসকল বাংলাদেশী হয় তেতিয়াহলে আমি অসমৰ খিলঞ্জিয়াই কেতিয়াও নিবিচাৰিম যে এই বাংলাদেশী সকল অসমত থকাটো গতিকে মুখ্যমন্ত্ৰীৰ প্ৰধান দায়িত্ব হৈছে এই বাংলাদেশী সকলক যিসকলক তেখেতে চিনাক্তকৰণ কৰি উচ্ছেদ কৰিছে তেখেতলোকক আমাৰ দৃষ্টিগোচৰ হোৱাকৈ অসমীয়াৰ দৃষ্টিগোচৰ হোৱাকৈ বাংলাদেশৰ বৰ্ডাৰৰ সিপাৰে থৈ আহিব পাৰিব নে নোৱাৰে নে কেৱল খালি নিৰ্বাচনৰ আগত এটা ইস্যু তৈয়াৰ কৰিবৰ কাৰণে এই যিসকল মিয়া মুছলমানেই হওক বা বাকি মুছলমানেই হওক তেওঁলোকক যি উচ্ছেদ কৰিছে কৰি আকৌ আপোনাৰ মোৰ কৰকাতলৰ টকা পইচা খৰচ কৰিয়েই সেই লোকসকলক আকৌ বেলেগ জেগাত সংস্থাপিত কৰিব নেকি এই কথাবোৰ তেনেকুৱা হৈ আছে নাই কাৰণ গৰুখুটিৰ ক্ষেত্ৰত যিসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰিছিলে উচ্ছেদৰ কংগ্ৰেছ দলে বিৰোধিতা কৰা নাই আমিও বিৰোধিতা কৰা নাই সৰকাৰী মাটিত বহি থকা সকলক কিন্তু অমানৱীয় উচ্ছেদ হ'ব নালাগে
মানৱ অধিকাৰ ভংগ হ'ব নালাগে শিশুৰ সুৰক্ষা বয়োবৃদ্ধ বনিতা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যাতে এটা সাংঘাতিক মানসিক প্ৰভাৱ নপৰে সি মুছলমানেই হওক সি হিন্দুৱেই হওক বা যোনেই নহওক এনেকুৱা ধৰণৰ কাৰবাৰ হ'ব নালাগে কিন্তু সেনেকুৱা ধৰণৰ কাৰবাৰ হৈ আছে এতিয়া এই যিমান সকল অসমত বসবাস কৰা বহুত ডাঙৰ ডাঙৰ মুছলমান লোক আছে অধিবক্তা আছে তেওঁলোকে কমসে কম এই ক্ষেত্ৰত একত্ৰিত হৈ চৰকাৰে যে কেৱল নিৰ্বাচনৰ কাৰণে এই আহি থকা সময়বিলাকত তেওঁলোকে এই উচ্ছেদ অভিযান চলাই কিবা কিবি কৰে এই কথাবিলাকত আচলতে বিৰোধিতা কৰিব লাগে যে মানুহৰ মানৱীয়তাক যি মানৱ অধিকাৰ সেই মানে মানৱ অধিকাৰ ভংগ কৰি যি এইবিলাক কেৱল খালি নিৰ্বাচনৰ কাৰণে কৰি থাকে সেইবোৰ উচিত নে অনুচিত এটা শিক্ষা দিয়া অতিকে প্ৰয়োজন এটা কথা আপোনাক মুখ এই বিজেপি চৰকাৰখনে বহুতে মানে কি কৰে মুছলমানক ঘৃণা কৰিবলৈ অনুপ্ৰাণিত কৰে মুছলমানক ঘৃণ কৰিব লাগে মুছলমান লোকসকলক উচ্ছেদ কৰিলে আমি সহযোগিতা আগবঢ়াব লাগে এনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা এই চৰকাৰখনে আচলতে কৈ থাকে এতিয়া কথা হ'ল যে আমি কেৱল নিৰ্বাচনৰ কাৰণে আমি চৰকাৰখনে এই যিবোৰ আমাক মানে ভুল কথা আমাক তেওঁলোকে উটঙাই আছে সেই কথাবিলাকত আমি আচলতে আগবাঢ়ি যোৱাটো উচিত হ'ব নে নহয় এই কথাখিনি আমি চাৰিজাৰি চাব লাগে আজি মুছলমানৰ বিৰুদ্ধে আমাক মনটো ঘৃণা তেওঁলোকে মানে জাগ্ৰত কৰি কি কৰিছে খিলঞ্জীয়া আমাৰ যিসকল জনজাতীয় লোক আছে আজি সেই লোকসকলৰ পৰা মাটি বাৰী কাহি তেওঁলোকে আম্বানী আৰু আদানী দি দিছে বা তেওঁলোকে নিজেও ভগাই লৈছে ভাল মাটি পাহাৰ কাটি তেওঁলোকে যতে ভাল মাটি দেখিছে ততে তেওঁলোকে লৈছে আৰু আমি দেখিছো বসুন্ধৰা যোনটো আচলতে আঁচনি তেওঁলোকে লৈছিলে বসুন্ধৰাৰ যোগেদি প্ৰকৃতাৰ্থত কিমান অসমৰ মানুহে ম্যাদী পট্টা কৰি ল'ব পাৰিলে কিমান ম্যাদীকৰণ কল সেই কথাবোৰ চাব লাগিব বসুন্ধৰাৰ যোগেদি একথা মানে নগৰাঞ্চলৰ মাটিত তেওঁলোকে 3 লাখ টকা লৈছে আৰসিসি বিল্ডিং থাকিলে 12 লাখলৈকে পৰ্যন্ত লৈছে যে এই যে তেওঁবিলাকে যে টকাবোৰ লৈ আছে কথাত 3 লাখ বা আৰসিসি বিল্ডিং থাকিলে 12 লাখ এই টকাবোৰ কলৈ গৈছে আমি এবোৰ চাব লাগিব বসুন্ধৰাৰ যোগেদি তেওঁলোকে যিবোৰ মাটি চিনাক্তকৰণ কৰিছে ভাল মাটি বা যিবোৰ উলাই পৰিছে গুটেবোৰ আৰু এতিয়া সেইবোৰত তেওঁলোকে সাংঘাতিক ধৰণে তেওঁলোকে চকু দিছে ঋতু বৰাই লিখিছে মিয়া অবৈধ বাংলাদেশী খেদিবলৈ 855 জন তেজাল অসমীয়া শহীদ হৈছিল তাৰ পিছত আপোনালোকে কিয় অসন্মান কঠিয়াৰ বাবে লাগি আছে বা ঋতু বৰাক মই ক'ব খুজিছো 855 জন যে শহীদ হৈছিল তাৰ ফলত যি অসম চুক্তি হৈছিল আজি সেই অসম চুক্তিক এই চৰকাৰখনে এই মুখ্যমন্ত্ৰীজনে মান্যতা দিছেনে অসম চুক্তিৰ আধাৰত যিখিনি হ'বলগীয়া আছিল সেইখিনি আমাক দিছেনে অসমীয়া সুৰক্ষা খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা ইয়াত ভাবা হৈছেনে আজি অসমত বহিৰাগতৰ দপদপনি চলিছে আজি বহিৰাগত পুঁজিপতিয়ে অসমৰ সকলো এফালৰ পৰা গোগ্ৰাহে গিলিছে কি চিৰিয়াখানা কক কি দীঘলী পুখুৰী কক কি বাকিবিলাক কক সকলো এফালৰ পৰা গিলি গৈছে গতিকে সেই কথাবোৰ আপোনালোকে ঢাকি ৰাখিবলৈ মুছলমান সকলৰ আপোনালোকে কি কৰিছে গয়না লৈছে এতিয়া এটা কথা কক যিসকল মুছলমানে ইয়াত শ বছৰ ধৰি বসবাস কৰি আহিছে সেই মুছলমান সকলক বাংলাদেশী টেগটো লগাই কেৱল নিৰ্বাচনৰ আগত তেওঁলোকক নিন্দা ভৎসনা কৰাটো উচিত নে তাৰ বিপৰীতে ঋতু বৰাক মই সুধিব বিচাৰিছো এবাৰ যিমানবোৰ পঞ্চায়ত গঠন হ'ল সংখ্যালঘু অঞ্চলত বেছি সংখ্যক জেগাতে কিন্তু বিজেপিয়ে পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হৈছে তেতিয়া হলে কি সেই সংখ্যালঘু লোকসকলে কি বিজেপিক ভোট দিয়া নাই কিন্তু তাৰ পিছতো তেওঁলোক সন্তুষ্ট হোৱা নাই তেওঁলোকে এহাতে যদি মুছলমান সকলক অত্যাচাৰ কৰি হিন্দু সকলৰ ভোট লবলৈ চেষ্টা কৰিছে আন হাতে ভিতৰি কিন্তু তেওঁলোকে মুছলমান সকলৰ লগত ঠিকই মিলি পেলাই কিন্তু তেওঁলোকে পঞ্চায়ত দখল কৰিছে তেওঁলোকে সমষ্টি দখল কৰাৰ স্বপ্ন দেখিছে এই কথাবোৰ যিবোৰ লৈ ৰাজনীতি কৰি আছে তাত কিন্তু সাংঘাতিক ধৰণে ক্ষতি হৈছে এই খিলঞ্জীয়া লোকসকল বা হিন্দু লোকসকল আমি যদি চাওঁ আজি যি সকল লোকে হিন্দু কৰি হিন্দু ধৰ্মৰ দুহাই দি আচলতে আজি মানে ক'ব নোৱাৰা হৈ আছে সেই সকল লোকে কি পাইছে একোটো পোৱা নাই না মাটি বাৰী তেখেতলোকৰ ম্যাদীকৰণ হৈছে তেওঁলোকক এই চৰকাৰখনে হিন্দু বুলি ফ্ৰীত কৰি দিছে নে কৰকাটলৰ পৰা তেওঁলোকে ৰেহাই পাইছে নে তেওঁলোকে কি পাইছে নে তেওঁলোকৰ সন্তানে চাকৰি পাইছে নে মূল্য বৃদ্ধি কমিছে একোটো হোৱা নাই সবতকৈ ঠগন খাইছে এই লোকসকলে অসমৰ খিলঞ্জীয়া লোকসকলে আৰু আজিৰ তাৰিখত এই খিলঞ্জীয়া জনজাতীয় লোকসকলৰ প্ৰায় সকলো কাহি
তেওঁলোকৰ যি পৰিচয় থাকে ভূমি সেই ভূমি কাঢ়ি লৈ আজি আম্বানী আদানীক দিবলৈ সাংঘাতিক ধৰণেৰে প্ৰস্তুতি চলাইছে চিন্ময়ানন্দ ভৰালীয়ে লিখিছে 855 জন শ্বহীদ তাৰ বিপৰীতে কিমান বিদেশী বিতৰণ হল উপযুক্ত প্ৰশ্ন বিদেশী কিমান জন বিতৰণ কৰিলে মাজতে দেখিলো যে আমি 65 জননে কিমান জনক পুশবেক কৰিলে কিন্তু কেদিনমান ৰখোৱাৰ পিছত হেকেজনক পুনৰ লৈ আহিলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অবিৰতভাৱে যে বাংলাদেশী কৰি আমাৰ যি সকল লেখীয় মুছলমান আছে তেওঁলোকক অপমান কৰিছে মই ভাবো তেওঁৰ ওপৰত আইনগতভাৱে ব্যৱস্থা লোৱা উচিত হ'ব কেৱল নিৰ্বাচনৰ বাবে মুছলমান আৰু হিন্দুৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে তেওঁ যে ঘৃণা আৰু বিদ্বেষ বিয়পাই গৈছে সেই বিদ্বেষৰ বিপক্ষে মই ভাবো মুছলমান লোকসকলে একত্ৰিত হ'ব লাগে আৰু আজি মুছলমান লোকসকলৰ মাজত একতা নাই আৰু নাই বাবে আসলে তেওঁলোকক আজি ইঠাইৰ পৰা সিঠাইলৈ এটা কথা এডোখৰত ক'ব লাগিব হসাকে যদি মুছলমান লোকসকলৰ জনসংখ্যা বৃদ্ধি পাইছে তেতিয়াহলে তাক ৰোধ কৰাৰ কৰ্তব্য কাৰ আছিল চৰকাৰখনৰ আছিল চৰকাৰখনে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে কি কৰিব লাগিছিল যে তেওঁলোকক ৰোধ কৰিব লাগিছিল যে জনসংখ্যা যদি 2 জন বা 3 জনৰ ওপৰত হয় আমি কোনো ধৰণৰ চৰকাৰী আঁচনি নিদিম বা কোনো ধৰণৰ চাকৰি বাকৰি পাবলৈ তেওঁলোকে সক্ষম নহব বিভিন্ন ধৰণৰ যদি আইনগতভাৱে তেওঁলোকে অলপ যদি ব্যৱস্থা ললেহেঁতেন অন্তত সজাগতা এটা সৃষ্টি কৰিলেহেঁতেন যেনেকৈ আজি আমাৰ বাকি আমাৰ এই যি অসমীয়া লোকসকল আছে বৰা কলিতা কুচ তেওঁলোকে আজি কিন্তু সাংঘাতিক ধৰণেৰে জন্ম নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিছে যেনেকৈ দক্ষিণ ভাৰতৰ লোকসকলে জন্ম নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকে মানে ফ্যামিলি প্ল্যানিং সুন্দৰভাৱে কৰিছে বা আমাৰ অসমতো বহু সংখ্যক লোকে কৰিছে কিন্তু তেওঁলোকৰ মাজত যদি নাই কিহৰ কাৰণে নাই আমি চালিজাৰি চাব লাগিব আৰু তেওঁলোকৰ কিবা ইস্যু আছে নেকি যদি আছে সেইবিলাকৰ ওপৰত আমি কাম কৰিব লাগিব কিন্তু তাকে নকৰি মূল কামবিলাক নকৰি যেতিয়া কেৱল নিৰ্বাচনৰ আগত ভোটক লৈ খেলা কৰিবৰ বাবে হিন্দু মুছলমান কৰি থকা হয় তেতিয়া আসলতে ভাল নালাগে এটা কথা আমিও এগৰাকী মহিলা হয় এগৰাকী মাতৃ হয় এই সময়খিনিত এই ভৰ বাৰিষাৰ সময়খিনিত বা ঠাণ্ডা দিনত হি হিন্দুৱে হওক বা মুছলমানেই হওক যেতিয়া লোকসকলক ঘৰৰ পৰা বিতৰণ কৰা হয় তেতিয়া কিন্তু শিশুসকল সাংঘাতিক ধৰণেৰে ক্ষতিগ্ৰস্ত হয় বয়োবৃদ্ধসকলে বহুত কষ্ট পায় গতিকে এই যি মানুহক অত্যাচাৰ কৰা হৈছে এই ৰাজনেতাসকলে কি উপলব্ধি কৰিব তেওঁলোকেতো হাজাৰ কোটিৰ মালিক হৈছে সকলোবোৰে কাহি তেওঁলোকৰ পত্নীক হওক তেওঁলোকৰ সন্তানসকলক হওক অময়া সুখত তেওঁলোকে ৰাখিছে বিদেশত পঢ়ুৱাইছে ডাঙৰ তেওঁলোকক এন্টাৰপ্ৰেনিয়ৰ বনাইছে বহুত কিবা কিবি কৰিছে তেওঁলোকে আকৌ দেউতাকহঁতৰ কিবা কিবি হলে অসমত মানে বদনাম কৰিব বুলি নাহায় এনেকুৱা ধৰণৰ কথাও কৈছে কাৰণ তেখেতলোকৰ হাতত হাজাৰ কোটি টকাৰ মানে টকা সম্পত্তি আছে তেওঁলোকে গতিকে অসমত নাহি বিদেশত থাকিও এই টকা সম্পত্তিৰে তেওঁলোকৰ উৰেটো জীৱন তেওঁলোকে শেষ কৰিব পাৰিব গতিকে তেওঁলোকৰ মুখত ডাঙৰ কথা কিন্তু এই যে দুখীয়া মানুহবোৰ জনজাতীয় লোকসকলে হওক বা মুছলমান লোকসকলে হওক কলৈ যাব এটা কথা সমীক্ষাত ভালকে ওলাইছে যে এই মুছলমান লোকসকলে যি সকল নৈ পাৰত থাকে নৈ পৰিয়া লোকসকল তেওঁলোক কিন্তু গৰাখহনীয়াটো উচ্ছেদিত লোক গতিকে তেওঁলোকে বহু সংখ্যক লোক কলৈ যাব ইঠাইৰ পৰা সিঠাইলৈ অকল মুছলমান লোকসকলেই নহয় আমি বহু ক্ষেত্ৰত যদি চাওঁ আমি মিচিং লোকসকলকো আমি তেনেকুৱা দেখা পাম গতিকে এই লোকসকলৰ ক্ষেত্ৰত ভালকে যদি পৰ্যালোচনা কৰি মানৱীয়তাৰ দৃষ্টিভংগীৰে আসলতে চোৱাটো উচিত বুলি ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈ দিছে যে বাংলাদেশী উচ্ছেদ কৰিছে তেওঁ ক'ত উচ্ছেদ কৰিছে লখিমপুৰৰ ফুকনাহাটত কিমান ঘৰ 350 ঘৰ এই 350 ঘৰ যদি প্ৰকৃতাৰ্থত বাংলাদেশী হয় তেতিয়াহলে এই বাংলাদেশী খুপাকে নি পেলানি বাংলাদেশত এৰি থৈ আহক আমি এৰি থৈ অহাটো বিচাৰিম কিন্তু এই তেওঁলোকক মানে উচ্ছেদ কৰিলে আৰু এই বাংলাদেশীখিনি পুনৰ অসমতে থাকিলে আৰু এই বাংলাদেশীখিনিক ঘৰ বনাই দিয়াৰ নামত পুনৰ আপোনাৰ মোৰ কৰ কাটলৰ ধন ব্যৱহাৰ কৰিলে সেই কথাটো আমি কেতিয়াও নিবিচাৰো আৰু প্ৰকৃতাৰ্থত হয় চৰকাৰী মাটি দখল কৰাটো বেয়া কথা তেওঁলোকে চৰকাৰী মাটি যিমানবোৰ আছে তাত তেওঁলোকে তাত ভালকে জাননী দি দিয়ক যে এনেকুৱা ধৰণৰ ইয়াত কোনো ধৰণৰ বহিব নোৱাৰিব এনেকুৱা ধৰণৰ হ'ব নোৱাৰিব তাৰ বিপৰীতে যি সকল লোকক আসলতে গৰাখহনীয়াত উচ্ছেদ হ'বলগীয়া হৈছে সেই সকল লোককো প্ৰটেকশ্যন দিয়ক কাৰণ মুছলমান লোকসকলেও কৰ কাটলৰ টকা দিয়ে এতিয়া তেওঁলোকে বাৰে কয় আমি যদি মুছলমান লোকসকলৰ কথা আমি ক'বলৈ যাওঁ কৈ যে কংগ্ৰেছে মুছলমান লোকসকলৰ কথা ক'বলৈ যায় মুছলমান লোকসকলক পুষ্টিকৰণ কৰে ত্ৰাণকৰ্তা হয় এটা কথা নহয় মুছলমান লোকসকলৰ কি এই দেশখনৰ নাগৰিক নহয় নেকি তেওঁলোকক কি মুছলমানৰ ভোট নালাগে নেকি তেওঁলোককো লাগে সাসামাৰ ভোট লাগে বুলি দেখোন এটা সময় তেওঁলোকে কৈছিলে সামগুৰিত দেখোন মাৰি পিটি তেওঁলোকে মুছলমানৰ ভোট লৈছিলে এতিয়া দেখোন আমি দেখিছো তেজপুৰ ভুমৰাগুৰিৰ যি কেটা পঞ্চায়ত আছে
গোটেই কেইটাতো তেওঁলোকেইতো দখল কৰিছে পঞ্চায়ত বা বাকী সংখ্যালঘু অঞ্চলবিলাকতো আমি দেখিছো তেওঁলোকেতো পঞ্চায়ত গঠন কৰিছে তেতিয়াহ'লে কি তেওঁলোকক মুছলমানৰ পঞ্চায়ত নালাগে নে মুছলমানৰ ভোট নালাগে নে কি নালাগে গতিকে এই কথাবোৰ কেৱল ৰাজনীতি কৰিবলৈ যে তেওঁ কেৱল খালি এনেকুৱা ধৰণৰ হিন্দু মুছলমান কৰি আছে গতিকে আমি মই মোৰ মুছলিম সমাজলৈ বহুত বেছি অনুৰোধ থাকিলে যে আপোনালোকে নিজে মাত্ৰ পঢ়ি শুনি বহুত অধিবক্তা হৈ ডাঙৰ ডাঙৰ লোক হৈ আপোনালোকে সমাজত গছ গজাই আছে ঠিক আছে ভাল কথা কিন্তু আপোনালোকে একত্ৰিত হৈ যি আপোনালোকক ভৎসনা কৰি থাকে বাংলাদেশী মুছলমান মানে বাংলাদেশী বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা বুজাব যায় আপোনালোকে তাক প্ৰতিহত কেলে কৰিব পৰা নাই আপোনালোকে যদি মনে প্ৰাণে ভাৰতীয় হয় আপোনালোকৰ নিশ্চয় হৃদয়ত লাগিব আপুনি যেতিয়া মনে প্ৰাণে ভাৰতীয় হ'ব তেতিয়া আপোনাৰ হৃদয়ত লাগিব যে মোক বাংলাদেশী বুলি কিয় ক'ব আমাক কিয় ক'ব সেই কথাটো কমসে কম আপোনালোকে আইনৰ সহায় ল'ব পাৰে আৰু ভাৰতৰ লোকসকলক কেৱল বাংলাদেশৰ টেগ এটা লগাই সন্দেহৰ ভিত্তিত অত্যাচাৰ কৰি থাকিব খেদাকুৰা কৰিব বিভিন্ন ধৰণৰ কাগজপত্ৰ বিচাৰি অত্যাচাৰ কৰিব ই কেতিয়াও আসলে যুক্তিযুক্ত নহয় মানুহৰ জীৱনটোত মানুহে কি নিজক খালি আইডেন্টিফাই কৰি থাকোতে সময়খিনি পাৰ কৰি দিব নেকি তাৰ বিপৰীতে এই নেতাসকলে কি কৰিছে আপোনাৰ মোৰ সমস্ত মাটি সম্পত্তি বাকি ৰাজহুৱা সম্পত্তি কাহি কুহি তেওঁলোকৰ অগাধ সম্পত্তি কৰি লৈছে 5টা বছৰ তেওঁলোকৰ যদি আপোনালোকে সম্পত্তি হিচাপ লবলৈ যায় আপুনি মানে আচৰিত হ'ব তেওঁলোকৰ পিছত কিন্তু সিএম ভিজিলেন্স নালাগে সিএম ভিজিলেন্স কাৰ পিছত লাগে বিৰোধীৰ পিছত লাগে কোনোবাই যদি কিবা এটা কৰিছে তেওঁক কব্জা কৰিবৰ কাৰণে সিএম ভিজিলেন্স লগাই দিয়ে কিন্তু যি সকলে দুৰ্নীতিৰ পাহাৰ কৰিছে সিন্ডিকেটৰ ৰজা মহাৰাজা তেখেতলোক তেওঁলোকৰ পিছত কিন্তু কি নালাগে সিএম ভিজিলেন্স নালাগে তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ কথা কলে মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেফেৰি পাতি তেখেতক সংৰক্ষণ দিয়ে তেখেতক পিজুচ হাজৰিকা ডাঙৰীয়াই সংৰক্ষণ দিয়ে জয়ন্ত মল্ল ডাঙৰীয়াই সংৰক্ষণ দিয়ে জয়ন্ত মল্ল ডাঙৰীয়াৰ দুৰ্নীতিৰ কথা যদি কবলৈ আহে তেতিয়া মুখ্যমন্ত্ৰীয়ে সংৰক্ষণ দিয়ে যদি তেওঁলোকে দুৰ্নীতি কৰাই নাই তেতিয়াহলে এইবোৰ দুৰ্নীতি হৈ আছে কৰ পৰা আৰু এই পাহাৰ পৰ্বতসমূহ সম্পত্তি তেওঁলোকে কৰ পৰা আহৰণ কৰিছে তেওঁলোকৰ জয়ন্ত মল্ল ডাঙৰীয়াই ক'ব তেখেতৰ লোভ মোহ নাই কিন্তু তেখেতৰ পৰিবাৰে এদিনত 30-35-75 বিঘালৈকে মাটি কিনিব পাৰে ক'ত পাইছে ইমান টকা আমিতো একঠাও কিনিব পৰা নাই ক'ত পাইছে ইমান টকা তেখেতলোকটো আগত ইমান ধনী নাছিলে তেখেতলোকৰটো ইতিহাস সকলোৱে জানে গতিকে তেখেতলোকে মুছলমানৰ পিঠিত উঠি মুছলমানক বাংলাদেশীৰ টেগ এটা লগাই তেখেতলোকে যি পাহাৰ পৰ্বতসমূহ সম্পত্তি গঢ়িছে তেখেতলোকে যি ক্ষমতা লাভ কৰিছে এই যি আমাৰ চকুৰ সন্মুখত আনি দিয়া যি ধৰ্মীয় আস্বাদনখন সেইখন আমি আসলে ফালিব লাগিব এই জাল যেতিয়া ফালি আমি নাগৰিক হিচাপে আমাৰ মূল যিখিনি অধিকাৰ সেই অধিকাৰখিনি যদি আমি সাব্যস্ত কৰিব নোৱাৰো তেতিয়াহলে কিন্তু এনেকেই মৰি এছাম লোক জীয়াই থাকিব লাগিব সি হিন্দু হওক সি মুছলমান হওক বিজেপি আসলে কাৰো নহয় বিজেপি হৈছে পুঁজিপতি লোকসকলৰ আজি বিজেপিৰ দিনত সদায় ৰাহুল গান্ধীয়ে কৈ আহিছে যে ধনীসকল ধনী হৈ গৈ আহিছে দুখীয়াসকল দুখীয়া হৈ গৈ আহিছে দুখন ভাৰতৰ সৃষ্টি হৈছে এখন ধনীসকলৰ বাবে এখন দুখীয়াসকলৰ বাবে আজি সেই কথাটোকে কিন্তু নীতিন গাডকাৰী ডাঙৰীয়াৰ বিজেপিৰ এজন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষৰ সম্পত্তি কিছু সংখ্যক লোকৰ হাতলৈ গুচি গৈছে বাকি সকল কিন্তু দৰিদ্ৰৰ পৰা দৰিদ্ৰ হৈ গৈছে আমিতো বিৰোধী হিচাপে সদায় আমি উচিতটো কৈ আহিছো কিন্তু আজি তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে গতিকে এই কথাবোৰ যেতিয়া আপুনি মই আলোচনা নকৰিম আমি যেতিয়া ফটোৱা কথাত লাগি থাকিম তেতিয়া কিন্তু এই কথাবোৰ থাকি যাব এটা কথা কওঁ মই সদৌ শেষত আপুনি যিমান ধাৰ্মিক নহওক যিমান আপুনি আল্লাহ নিশ্চয়ক কিয় যিমান আপুনি ভগৱান নিশ্চয়ক গড নিশ্চয়ক কিয় প্ৰকৃতপক্ষে যেতিয়া আপুনি নিজৰ অধিকাৰক লৈ সচেতন নহব তেতিয়ালৈকে কোনো আল্লাহ গড ভগৱানে আপোনাক বচাব নোৱাৰে যিজনে নিজৰ অধিকাৰক লৈ সচেতন হৈ থাকে নিজৰ অধিকাৰ কি বুজি পায় সেয়া আজৰি আনিব জানে তেখেতৰ লগত কিন্তু সদায় ভালেই হয় আৰু আপুনি যদি ভগৱান আল্লাহৰ দুহাই দি থাকে তেতিয়াহলে কিন্তু আপুনি ন্যায় হয়তো নাপাবও পাৰে ইতিমধ্যে আপোনালোকে বহুখিনি কথা শুনিলে ৰূপা কলিতা বাইদেৱে কৈ গ'ল বহুখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ক লৈ পিনি বিজেপি চৰকাৰখনক লৈ পিনি এই উচ্ছেদ অভিযানটোক লৈ পিনি সকলোখিনি কথা ইতিমধ্যে আপোনালোকে তেওঁ মুখেৰে শুনিবলৈ পালে যিখিনি কথা কৈ গৈছে সম্পূৰ্ণ শুদ্ধ কথাই কৈ গৈছে যদিহে আপোনালোকে ৰূপা কলিতা বাইদেউৰ কথাত সন্মত দিয়ে বা একমত হয় তেতিয়াহলে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল